নমস্কাৰ মই লাৰ্নিং ইংলিছৰ আজি এটি ভিডিঅ'ৰ কাৰণে সকলোকে স্বাগতম জনালোঁ। কথাটো হৈছে কি যে আমি যিবিলাক ভিডিঅ' প্ৰেৰণ কৰি আছোঁ, যিবিলাক ক্লাছ আমি দি আছোঁ, এই ক্লাছবিলাক বহুত মানুহে চাইছে, কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই। এইটো এটি দুখৰ বিষয় যে ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰ ছাত্ৰীয়ে চাব, তেওঁলোকক যদি চিৰিয়েল কোৰ্চটো লাগে, এই কোৰ্চটো চিৰিয়েল যদি পাব লাগে, তেতিয়াহ'লে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব লাগিব। ছাবস্ক্ৰাইব নকৰিলে ভিডিঅ'টোৰ পৰা কোনো লাভ নহয়। কাৰণ কিয়? ছাবস্ক্ৰাইব কৰিলেহে তেওঁলোকে ভিডিঅ'টো চিৰিয়েলি পাব। কাৰণ আমি 10ম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষাৰ গোটেই প্ৰশ্নৰ উত্তৰ টেক্সৰ পৰা, ৰিপিট ৰিডাৰৰ পৰা আৰু গ্ৰামাৰৰ পৰা গোটেইখিনি কোৰ্চ দিম বুলি আমি জৰ্জা চলাই আছোঁ। কিন্তু ছাবস্ক্ৰাইব নকৰিলে তোমালোকে নাপাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চোৱা, মই কথাখিনি বুজাই কৈছোঁ যে ছাবস্ক্ৰাইব কৰিব লাগিব। তোমালোকে ছাবস্ক্ৰাইব কৰিলেহে আমি ভিডিঅ'বিলাক দি থাকিব পাৰিম আৰু তোমালোকে পাই থাকিবা, নহ'লে লাভালাভ একো নহয়। কাৰণ যিহেতু এইটো এটা ছাত্ৰ ছাত্ৰীৰ বিশেষ সুবিধাৰ কাৰণে কৰা কথা, ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হ'ব লাগিব। গতিকে মই অনুৰোধ কৰিলোঁ, যিসকলৰ ছাত্ৰ ছাত্ৰী আছে বা যিসকল অভিভাৱকে এই ভিডিঅ'টো চাই, তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰী যদি ঘৰত থাকে, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব নকৰিলে আপোনালোকৰ অসুবিধা হ'ব। আজি আমি এই ভিডিঅ'টিত ইংলিছ গ্ৰামাৰৰ এটি অতি দৰকাৰী, অতি প্ৰয়োজনীয় বস্তু, সেইটো হৈছে নেৰেশ্যন। নেৰেশ্যন সম্পৰ্কে আমি আলোচনা কৰিম। যে নেৰেশ্যন NARRATION, নেৰেশ্যন মানে কি? অসমীয়াত নেৰেশ্যনক কি বুলি কোৱা হয়? উক্তি। নেৰেশ্যন মানে হৈছে উক্তি। অৰ্থাৎ এজন মানুহে এটা কথা কৈছে, সেই কথাটো সেইজন মানুহে আকৌ এজন বেলেগৰ আগত কৈছে। অৰ্থাৎ আমি কথাটো দুই ধৰণে কথা ক'ব পাৰোঁ। আমি কথা বতৰাবিলাক কওঁতে আমি দুই ধৰণে কথা ক'ব পাৰোঁ, আৰু সেইটোৱে হৈছে নেৰেশ্যন। কওঁতাৰ কথাখিনি আমি তেওঁ যেনেকৈ কৈছে আমি তেনেকৈ ক'ব পাৰোঁ, আৰু আমি আমাৰ ভাষাত সেই কথাটো ওলোটাই ক'ব পাৰোঁ। এইটো হৈছে নেৰেশ্যন। নেৰেশ্যনটো অলপ দীঘলীয়া, দুটা ভিডিঅ'ত এইটো দিয়া হ'ব। প্ৰথম কথা হৈছে যে নেৰেশ্যন দুটা। এটা হৈছে ডাইৰেক্ট নেৰেশ্যন, এটা হৈছে তোমাৰ ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন। ডাইৰেক্ট নেৰেশ্যন প্ৰত্যক্ষ উক্তি, আৰু ইনডাইৰেক্ট নেৰেশ্যন পৰোক্ষ উক্তি। যিসকলে ভিডিঅ'টো চোৱা, তোমালোকে বহি কাগজ উলিয়াই ল'ব পাৰা, বহি কলম উলিয়াই লোৱা, তোমালোকে লিখি যাব পাৰিবা। মই লিখি যাব পৰাকৈ কথাবিলাক দি যাম। নেৰেশ্যন দুটা। প্ৰথমতে লিখা নেৰেশ্যন দুটা। নাম্বাৰ 1 ডাইৰেক্ট নেৰেশ্যন আৰু নাম্বাৰ 2 ডাইৰেক্ট নেৰেশ্যন প্ৰত্যক্ষ উক্তি, ইনডাইৰেক্ট নেৰেশ্যন পৰোক্ষ উক্তি। লিখি লোৱা, ডাইৰেক্ট নেৰেশ্যন প্ৰত্যক্ষ উক্তি আৰু ইনডাইৰেক্ট নেৰেশ্যন পৰোক্ষ উক্তি। এতিয়া চাবা যে ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন আমি কেনেধৰণে চিনি পাম। ডাইৰেক্ট নেৰেশ্যনক আমি ইনডাইৰেক্ট নেৰেশ্যন কৰাৰ আমাৰ কিছুমান নিয়ম আছে। প্ৰথম কথা হৈছে যে ডাইৰেক্ট নেৰেশ্যনত বক্তাৰ কথাখিনি সদায় কি হয়? ইনভাৰ্টেড কমাৰ ভিতৰত থাকে। ইনভাৰ্টেড কমা অৰ্থাৎ ঊৰ্ধ্ব কমা বুলি কয়, অসমীয়াত ঊৰ্ধ্ব কমা বুলি কয়। কওঁতাৰ কথাখিনি কি হয়? ইনভাৰ্টেড কমাৰ ভিতৰত থাকে। দ্বিতীয়তে, যিটো ভাৰ্বে ডাইৰেক্ট নেৰেশ্যনটোক ইন্ট্ৰডিউচ কৰা মানে ইন্ট্ৰডিউচ অৰ্থাৎ সূচনা কৰে, যিটো ভাৰ্বে ইন্ট্ৰডিউচ কৰে তাক ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয়। নাম্বাৰ 2, যে যিটো ভাৰ্বে ডাইৰেক্ট নেৰেশ্যনটোক ইন্ট্ৰডিউচ কৰে, ব্ৰেকেটত সূচনা কৰে বুলি লিখি থব পৰা, সূচনা কৰে বা ইন্ট্ৰডিউচ কৰে, তাক ৰিপৰ্টিং ভাৰ্ব বুলি কয়। নাম্বাৰ 3, ৰিপৰ্টিং ভাৰ্বৰ পাছত ইনভাৰ্টেড কমাৰ আগত তোমাৰ এটা কমা বহুৱাব লাগে। ৰিপৰ্টিং ভাৰ্বৰ পাছত ইনভাৰ্টেড কমাৰ আগত কি হয়? এটা কমা বহুৱাব লাগে। এটি কমা বহুৱাব লাগে, কমা চিন এটা দিব লাগে। ইনডাইৰেক্ট নেৰেশ্যনত কৰোঁতে কি হয়? এই কমাটো উঠি যায় আৰু তাৰ ঠাইত ডেট বা অন্য ধৰণৰ তেনেকুৱা সংগতি থকা কনজাংচন ব্যৱহাৰ কৰিব লাগে। এইখিনি আমাৰ কিছু যে প্ৰথম বুজি পাব লাগিব। ডাইৰেক্ট আৰু ইনডাইৰেক্ট কেনেকৈ চিনি পাব আছে? ছাত্ৰ ছাত্ৰীসকলে ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন কেনেকৈ চিনি পাব? মই এটা এক্সাম্পল দিছোঁ।
he said to me, he said to me, he said to me, I will go to Guwahati. Inverted comma, full stop, inverted comma. এটা সাবা ডাইরেক্ট নেরেশন, ডাইরেক্ট প্রত্যক্ষ উক্তি, ডাইরেক্ট নেরেশন প্রত্যক্ষ উক্তি। হি সেড টু মি, হি সেড টু মি, হি সাবজেক্ট, হি সেড টু মি, হি সেড টু মি টু কমা, কমা বহিল। ডাইরেক্ট নেৰেশ্যন হলে ইনভাৰ্টেড কমাটো আৰম্ভ হ'ল আই উইল গো টু গুৱাহাটী। সাপোজ আই উইল গো টু গুৱাহাটী টুমৰো এটা সেন্টেন্স থাকিলে, এক্সাম্পলৰ কাৰণে দিছো। হি সেড টু মি আই উইল গো টু গুৱাহাটী, মই গুৱাহাটীলৈ যাম, মই গুৱাহাটীলৈ যাম। ইনডাইৰেক্ট ডাইৰেক্ট নেৰেশ্যনত কি হৈছে, কওঁতাৰ কথাখিনি ইয়াত কোনে কৈছে, হি, হিটো সাবজেক্ট। হি সেড টু মি, তেওঁ মোক কৈছিল, হি সেড টু মি, হি সেড টু মি, হি সেড টু মি I will go to Guwahati. মই গুৱাহাটীলৈ যাম। Suppose tomorrow. Tomorrow. এইটো ইয়াতে দিলা, এইটো মুছে। right? Suppose he said to me I will go to Guwahati. গতিকে ডাইৰেক্ট নেৰেশ্যনত কি হ'ল, কওঁতাৰ কথাখিনি ইনভাৰ্টেড কমাৰ ভিতৰত থাকে। এইটো ডাইৰেক্ট নেৰেশ্যন, এইটো ডাইৰেক্ট নেৰেশ্যন। আকৌ কি হ'ল, ডাইৰেক্ট ইনভাৰ্টেড কমাৰ আগত ৰিপৰ্টিং ভাৰ্বৰ পিছত কি হ'ল, এটা কমা থাকে। He said to me, yeah, reporting verb said, yes, I said. He said to me, itu direct narration. গতিকে ডাইৰেক্ট নেৰেশ্যনত কওঁতাৰ কথাখিনি সদায় ইনভাৰ্টেড কমাৰ ভিতৰত থাকে, আৰু ইনডাইৰেক্ট নেৰেশ্যনত কি হয়, কৰোঁতে সেই কমাটো উঠি যায়। ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে সেই কমাটো কি হয়, উঠি যায়। আৰু ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে কি হয়, তাত আমাৰ সেই কমাটো উঠি যায়, আৰু তাৰ ঠাইত কি হয়, এটা ডেট কনজাংশন। কনজাংশন মানে কি, যিবিলাক সংযোজক অব্যয়, কনজাংশন, যেনেকৈ এন বা ডেট, আমাৰ যিবিলাক কনজাংশন আছে, ঠিক তেনেকুৱা এটা যিকোনো কনজাংশন হ'ব, আৰু এইটো ইনডাইৰেক্ট নেৰেশ্যন হ'ব। হি সেড টু মি, সাবজেক্টৰ পিছত হি সেড টু মি, ইনভাৰ্টেড কমা, এইটো ইনভাৰ্টেড কমা, অৰ্থাৎ ডাইৰেক্ট নেৰেশ্যনত কওঁতাৰ কথাখিনি ইনভাৰ্টেড কমাৰ ভিতৰত থাকে, আৰু ইয়াত দুটা অংশ থাকে। ডাইৰেক্ট নেৰেশ্যনটো দুটা অংশ থাকে, যেনেকৈ হি সেড টু মি এটা অংশ, হি সেড টু মি, হি সেড টু মি, ইয়াত সেডটো এটা ভাৰ্ব, এইটো কি বুলি ক'ব, অৰ্থাৎ যিটো ভাৰ্বে সেন্টেন্সটো বাক্যটো সূচনা কৰে তাক ৰিপৰ্টিং ভাৰ্ব বুলি কয়। দুটা ভাৰ্ব থাকে, ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড ভাৰ্ব, ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড ভাৰ্ব। প্ৰথম মানে নেৰেশ্যনটো চিনি পোৱাৰ কাৰণে এইখিনি কথা ক'লোঁ। এতিয়া আমি সেন্টেন্সবিলাকক আমাৰ একৰ্ডিং টু সেন্টেন্স, নেৰেশ্যনবিলাক চেঞ্জ কৰিবলৈ দিয়া হয় একৰ্ডিং টু সেন্টেন্স। তাত প্ৰত্যেকটো সেন্টেন্সৰে কেনেধৰণে নেৰেশ্যন চেঞ্জ কৰিব লাগিব তাৰ নিয়ম আছে। এতিয়া আমি চাম যে নেৰেশ্যনটো অৰ্থাৎ বিভিন্ন প্ৰকাৰৰ সেন্টেন্সৰ ক্ষেত্ৰত প্ৰথম আহিছোঁ আমি এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত। এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত কেনেধৰণে চেঞ্জ কৰা হ'ব। প্ৰথম লিখা 1 নম্বৰ যে এছাৰ্টিভ সেন্টেন্সত নেৰেশ্যন চেঞ্জ। প্ৰথম নিয়মটো লিখি লোৱা তোমালোকে, assertive sentence of narration sense, rules of changing narration in assertive sentence. Assertive sentence ot কেনেধৰণে আমি চেঞ্জ কৰিম, assertive, imperative, interrogative, optative, exclamatory সকলোবিলাক সেন্টেন্সতে narration চেঞ্জ কৰিবলৈ দিয়া হয়। এতিয়া আমি চাম যে assertive sentence ot কেনেধৰণে narration চেঞ্জ কৰা। প্ৰথম কথা তোমালোকে লিখি লোৱা যে assertive sentence ot নেৰেশ্যন চেঞ্জ কৰিবলৈ হ'লে তলত দিয়া অংশকেইটাৰ পৰিৱৰ্তন হয়। অৰ্থাৎ আমি এটা এছাৰ্টিভ সেন্টেন্স যেতিয়া চেঞ্জ কৰিম তাত কিছুমান অংশ পৰিৱৰ্তন কৰিব লাগিব। নাম্বাৰ 1 প্ৰনাউন, প্ৰনাউনটো চেঞ্জ হ'ব। 2 নম্বৰ টেন্স চেঞ্জ হ'ব, আৰু টাইম এক্সপ্ৰেছন হ'ব, আৰু প্লেচ এক্সপ্ৰেছন হ'ব। টাইম এক্সপ্ৰেছন, প্লেচ এক্সপ্ৰেছন। প্ৰথম হৈছে pronoun change হ'ব, change in pronoun forms. Number 1 pronoun, number 2 tense, number 3 time expression, and number 4 place expression. এতিয়া তোমালোকে লিখা যে ডাইৰেক্ট নেৰেশ্যনক ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে
pronoun বিলাক তলত দিয়া ধৰণে সলনি হ'ব তলত দিয়া ধৰণে সলনি হ'ব তোমালোকে লিখি লোৱা ডাইৰেক্ট ইনডাইৰেক্ট দুটা ঘৰ কৰি লোৱা দুটা ঘৰ কৰি ল'ব লাগিব ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন ডাইৰেক্ট নেৰেশ্যনত যদি আই থাকে ইনডাইৰেক্ট নেৰেশ্যনত কি হ'ব হি অৰ সি ডাইৰেক্ট নেৰেশ্যনত যদি আই থাকে আই মানে মই আই থাকিলে ইনডাইৰেক্ট কৰোঁতে কি হ'ব হি অৰ সি হি বা সি হ'ব মি থাকিলে হিম বা হার হ'ব মাই থাকিলে হিজ বা হার হ'ব উই থাকিলে দে হ'ব আজ থাকিলে দেম হ'ব আৱাৰ থাকিলে দেয়াৰ হ'ব আৱাৰ থাকিলে দেয়াৰ হ'ব দিস থাকিলে ডেট হ'ব আৰু দিস THIS দিস সিঙ্গুলার নাম্বারত দিস আৰু দিস থাকিলে ইনডাইরেক্ট কৰোঁতে ডেট হ'ব আৰু দিস THESE দিস দিস থাকিলে কি হ'ব দোজ থাকিব অৰ্থাৎ এটো হৈছে তোমাৰ ডাইৰেক্ট নেৰেশ্যনত প্ৰনাউন বিলাক কেনে ধৰণে সলনি হ'ব প্ৰনাউনবোৰ এনে ধৰণে সলনি হ'ব তোমালোকে লিখি লোৱা ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন দুটা ভাগ কৰি লোৱা যে আই থাকিলে ডাইৰেক্ট নেৰেশ্যনত আই থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত হি বা সি হ'ব মি থাকিলে হিম বা হার হ'ব মাই থাকিলে হিজ বা হার হ'ব উই থাকিলে দে হ'ব আজ থাকিলে দেম হ'ব আৱাৰ হলে দেয়াৰ হ'ব দিস থাকিলে ডেট হ'ব আৰু দিস THESE দিস বহু বছৰত প্লুৰেল নাম্বাৰত দোজ মনত ৰাখিবা ডাইৰেক্ট নেৰেশ্যনত থকা থাৰ্ড পাৰ্সনৰ প্ৰনাউনবোৰৰ পৰিৱৰ্তন নহলে কেতিয়াও নহয় ডাইৰেক্ট নেৰেশ্যন যেতিয়া থাৰ্ড পাৰ্সন থাকিব এটা ফাৰ্স্ট পাৰ্সন উই সেকেন্ড পাৰ্সন ইউ I we I or you to me second person third person he she other name etc Hori Modhu Judu jiman thake that he said to me he to third person jetia third person hobo tar pronoun to sense first person or second person hole ki hobo pronoun to sense hobo gotike ei khetrot ei kotha kini monot rakhibo next time তোমালোকে লিখি লব পাৰা চেঞ্জ অফ দা টেন্স ফর্ম নাম্বার 2 নাম্বার পয়েন্ট এসার্টিভ সেন্টেন্সত আমি কি কৰি আলোচনা কৰি আছো এসার্টিভ সেন্টেন্সত কেনেধৰণে নেৰেশ্যন চেঞ্জ কৰা এসার্টিভ সেন্টেন্সত প্ৰথমতে আমি পালো যে চেঞ্জ ইন প্ৰনাউন ফর্মস প্ৰথমতে প্ৰনাউন বিলাক সলনি হ'ব কেনেধৰণে সলনি হ'ব ডাইৰেক্ট অৰ ইনডাইৰেক্ট দুটা ভাগ কৰি লিখি লোৱা ডাইৰেক্ট নেৰেশ্যনত আই থাকিলে ডাইৰেক্ট নেৰেশ্যনত আমি এখিনি কথা কলো যে ডাইৰেক্ট নেৰেশ্যনত যেতিয়া আই থাকিব হি বা সি হ'ব মি থাকিলে হিম হার হ'ব মাই থাকিলে হিজ বা হার হ'ব ঠিক তেনেকা ধৰণে চাৰ্টখন বনাই লবা নেক্সট টাইম চাবা নাম্বাৰ 2 চেঞ্জ অফ দা টাইম টেন্স ফর্ম টেন্সৰ ক্ষেত্ৰত নেৰেশ্যনত এটা কথা ভাল সুবিধা আছে যে ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট বা ফিউচাৰ টেন্সত যদি থাকে তেতিয়া হলে ৰিপৰ্টেড স্পিচৰ ভাৰ্বটোৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় মোস্ট ইম্পৰ্টেন্ট নোটেবল পয়েন্ট মনত ৰাখিবলগীয়া কথা যে যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট বা ফিউচাৰ টেন্সত থাকে প্ৰেজেন্ট বা ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেন্ট বা ফিউচাৰ টেন্সত থাকে তেতিয়া হলে কি হ'ব ইনডাইৰেক্ট নেৰেশ্যন কৰোতে কি হ'ব তাত কোনো টেন্সৰ পৰিৱৰ্তন নহয় যেনে হি উইল সে কমা এটা এক্সাম্পল লিখা হি উইল সে কমা I do it ডাইৰেক্ট নেৰেশ্যন ইনভাৰ্টেড কমাৰ ভিতৰত হি উইল সে কমা এটা দিয়া ডাইৰেক্ট নেৰেশ্যন হি উইল সে কমা ইনভাৰ্টেড কমাৰ ভিতৰত I do it এটো ডাইৰেক্ট নেৰেশ্যন এই নেৰেশ্যনটো যেতিয়া আমি ইনডাইৰেক্ট কৰিম কি হ'ব হি উইল সে that he will say that he does it he to third person he does it I third কি হল he হল I third he হল অর্থাৎ he will say I do it তেওঁ নিজে কৈছিল কথাটো মই এটো কৰিম কিন্তু আমি এতিয়া যেতিয়া কম যে তেওঁ এটো কৰিব he will say that conjunction of the sentence to সংযোগ হল that he does it তেওঁ এটো কৰিব he হোৱাৰ লগে লগে do নহয় he লগত does হ'ব third person
থাৰ্ড পাৰ্চনৰ ডুৰ লগত ইএছ আহি যাব হি টু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হি টু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ মানে কি হ'ল হি ডাজ ইট ওকে নেক্সট টাইম ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে মোস্ট ইম্পৰ্টেন্ট পইণ্ট একদম লিখি লবা যে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লে ৰিপৰ্টেড স্পীচৰ বা ৰিপৰ্টেড স্পীচৰ যেটো নেৰেশ্যন থাকিব স্পীচ বুলি কয় নেৰেশ্যনক ডাইৰেক্ট স্পীচ ইনডাইৰেক্ট স্পীচ বুলি কয় যে ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো কি হ'ব অনুৰূপ পাষ্ট ফৰ্মতে হ'ব কিন্তু কেনে ধৰণে হ'ব এনে পাষ্ট ফৰ্মত হ'লে বুলি ক'লে নহ'ব তোমালোকে লিখি ল'ব পাৰা যে ডাইৰেক্ট আৰু ইনডাইৰেক্ট দুটা সলভ কৰি লোৱা যদি ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়া ৰিপৰ্টেড স্পীচটো ভাৰ্বটো কেনেকৈ হ'ব যে ৰিপৰ্টেড স্পীচটো যদি সিম্পল প্ৰেজেন্ট থাকে তেতিয়াহ'লে ইনডাইৰেক্ট কৰোঁতে সিম্পল পাষ্ট টেন্স হৈ যাব ইনডাইৰেক্ট কৰোঁতে সিম্পল পাষ্ট টেন্স হৈ যাব যদি প্ৰেজেন্ট কন্টিনিউয়াস থাকে পাষ্ট কন্টিনিউয়াস হ'ব প্ৰেজেন্ট কন্টিনিউয়াস চেঞ্জ টু পাষ্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট চেঞ্জ টু পাষ্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস চেঞ্জ টু past perfect continuous past indefinite past perfect shall or shall of future যদি shall থাকে shall যদি ফিউচাৰত হয় ফিউচাৰত যেতিয়া shall শব্দটো থাকিব তেতিয়া should বা should or would ব্যৱহাৰ হ'ব আৰু will থাকিলেও same to same shall or would এই দুটা বস্তু ব্যৱহাৰ হ'ব এইখিনি হৈছে প্ৰেজেন্ট টেন্সৰ ভয়েস নাৰেশ্যন চেঞ্জ কৰাৰ নিয়ম গলে তোমালোকে এবাৰ চাই লোৱা যে এসাৰ্টিভ সেন্টেন্সত আমি যেতিয়া নেৰেশ্যন পৰিৱৰ্তন কৰিম এসাৰ্টিভ সেন্টেন্সক আমি পৰিৱৰ্তন কৰোঁতে প্ৰথমতে আমাৰ চাৰিটা বস্তু পৰিৱৰ্তন হ'ব এটা হৈছে প্ৰনাউন ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট কৰোঁতে প্ৰনাউনটো চেঞ্জ হ'ব টেন্স চেঞ্জ হ'ব টাইম অফ এক্সপ্ৰেছন আৰু টাইম অফ প্লেচ সময়সূচীবিলাক সলনি হ'ব এতিয়া টেন্সৰ ক্ষেত্ৰত এই কথাটো তোমালোকে লিখি লোৱা যে Number 2 point out change of the tense form reporting verb to present বা future tense থাকিলে reported speech ৰ verb ৰ tense ৰ কোনো পৰিৱৰ্তন নহয় কিন্তু যদি reporting verb to past tense থাকে তেতিয়ালে reported speech ৰ যেটো verb থাকিব অৰ্থাৎ ইনভাৰ্টেড কমাৰ ভিতৰত যেটো সেন্টেন্স থাকিব এটো reported তাৰ এটা verb থাকিব সেই reported verb ৰ কি হ'ব reporting verb ৰ লগত সংগতি ৰাখি সেইমতে হ'ব যেনে ধৰা সিম্পল প্ৰেজেন্ট থাকিলে সিম্পল পাষ্ট হ'ব মই এটা এক্সাম্পল দিছো I shall go to Guwahati tomorrow. Suppose. Reported verb. Reporting space to কি হল আছে verb to reporting verb to past আছে এটো past আছে এটো past আছে গতিকে আমাৰ ইয়াতে কি আছে I shall go to Guwahati tomorrow তেতিয়া কি হ'ব he said to me that he would go to Guwahati tomorrow the next day tomorrow the next day অর্থাৎ ফিউচার ফর্মত যেতিয়া shall থাকিব would বা should আমি বহাব লাগিব
এইখিনি কথা মনত ৰাখিব লাগিব নেক্সট টাইম আহিল নেক্সট টাইম চাবা তোমালোকে যে এইবাৰ লিখা change in the time and place expression change in the time and place expression number 3 ডাইৰেক্ট নেৰেশ্যনৰ টাইম আৰু প্লেচ বিলাক কেনেধৰণে পৰিৱৰ্তন হয় তোমালোকে এখন চাৰ্ট কৰি লিখি লোৱা ডাইৰেক্ট ইনডাইৰেক্ট দুটা ভাগ কৰি লোৱা দুটা ঘৰ বনাই লোৱা ডাইৰেক্ট ইনডাইৰেক্ট হা ডাইৰেক্টত যদি টু ডে থাকে ইনডাইৰেক্টত কি হ'ব ডেট ডে টুমৰো দ্য নেক্সট ডে yesterday the day before or the previous day last night the night before or the previous night here hole there hobo ego hole before hobo this hole that hobo this hole those hobo this hole those hobo come hole go hobo eat hole that hobo aru does hole so ba in that way ekhini bostu hobo ekhini time and place expression eto assertive sentence or factor assertive sentence or factor গতিকে এই কথাটো তোমালোকে মনত ৰাখিব লাগিব যে নেৰেশ্যন মানে হৈছে আমি কথা কোৱাৰ যেটো ধৰণ নেৰেশ্যন মানে উক্তি নেৰেশ্যন দুটা নটটো চাই যাবা প্ৰথমৰ পৰা এবাৰ নেৰেশ্যন মানে উক্তি নেৰেশ্যন দুটা ডাইৰেক্ট অৰ ইনডাইৰেক্ট ডাইৰেক্ট নেৰেশ্যনক আমি ইনভাৰ্টেড ডাইৰেক্ট নেৰেশ্যনটো আমি লিখোতে কেনেকৈ লিখো কওঁতাৰ কথাখিনি ঊৰ্ধ্বকমাৰ ভিতৰত থাকে এইখিনি আমি গোটেই ক'লো তাৰপিছত ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড ভাৰ্ব দুটা ভাৰ্ব থাকে দুটা এটা হৈছে ৰিপৰ্টিং ভাৰ্ব এইটো হি সেড কওঁতাই কৈছে হি সেড টু মি মোক কৈছে কি কৈছে আই শ্যাল গো বা আই উইল গো টু গুৱাহাটী টুমৰো মানুহজনে মোক কৈছে মই অহাকালি গুৱাহাটীলৈ যাম মই এতিয়া কথাটো বেলেগ একজনক ক'ব লাগে যে হি অহাকালি গুৱাহাটীলৈ যাব মই তেতিয়া কি বুলি ক'ম হি সেড টু মি দেট আই ঠাইত কি হ'ব হি কৈছিলে আই বুলি আমি কি কৰিম প্ৰনাউন চেঞ্জ হৈ গ'ল হি তেওঁ কৈছে হি উড গো চেলৰ ফিউচাৰ ফৰ্মত যেতিয়া নেৰেশ্যন চেঞ্জ কৰি কি হ'ব উড বা শুড আমাৰ সেন্টেন্সৰ অৰ্থ অনুযায়ী হি উড গো টু গুৱাহাটী টুমৰো থাকিলে কি হ'ব এইটো টাইমৰ এক্সপ্ৰেছন যেনেকৈ হি উড গো টু গুৱাহাটী দ্য নেক্সট ডে টুমৰো থাকিলে কি হ'ব দ্য নেক্সট ডে গতিকে তোমালোকে ভালকৈ নোটখিনি মন কৰা আৰু গ্ৰামাৰ কিতাপখনৰ লগত আজি এইটো মিলাই ল'বা তোমালোকৰ গ্ৰামাৰ যিখন মডাৰ্ণ ইংলিছ গ্ৰামাৰ আছে চিম্পল ইংলিছ গ্ৰামাৰ আছে ভেৰাইটিজ গ্ৰামাৰ কিতাপ আছে গ্ৰামাৰখনত নেৰেশ্যন চেপ্টাৰটো উলিয়াই তোমালোকে আজি এইটো মিলাই চোৱা মই যিখিনি দিলোঁ যে নেৰেশ্যন কি বস্তু নেৰেশ্যন কেইটা নেৰেশ্যনটো কেনেকৈ ধৰণে লিখে আৰু এছাৰ্টিভ চেণ্টেন্সত কেনেধৰণে নেৰেশ্যন চেঞ্জ কৰা হয় সেই কথাটো মই আজি এই ভিডিঅ'টোত দিছোঁ ইয়াৰ পিছত আমি ইণ্টাৰগেটিভ চেণ্টেন্স ইম্পাৰেটিভ চেণ্টেন্স এক্সক্লেমেটৰী চেণ্টেন্সত কেনেধৰণে নেৰেশ্যন চেঞ্জ কৰে প্ৰত্যেকটো চেণ্টেন্সৰ নিয়মটো জানিব লাগিব কিন্তু এইবাৰ এটা কথা দুখন পেপাৰৰ ভিতৰত দুইখনতে পাছিং মাৰ্ক পাব লাগিব MCQটো পাছিং মাৰ্ক পাব লাগিব আকৌ এইখন পেপাৰতো পাব লাগিব গতিকে মই আকৌ পুনৰবাৰ কৈছোঁ যে যিসকলে ভিডিঅ'টো চাইছে যদি ছাত্ৰ ছাত্ৰী হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰাত কোনো অসুবিধা নাই ছাবস্ক্ৰাইব কৰিলে ভিডিঅ'টো পাই থাকিব আৰু যদি ছাবস্ক্ৰাইব নকৰে ভিডিঅ' নাপালে কি হ'ব কোৰ্সটো নাপাব সেইকাৰণে মই বাৰে কথাখিনি কৈছোঁ আজিলৈকে ইমানে কৈছোঁ ইয়াৰ পিছত আমি নেক্সট টাইমত আমি ইণ্টাৰগেটিভ চেণ্টেন্সৰ বিষয়ে ভিডিঅ'ত আলোচনা কৰিম আকৌ তাৰপিছত এক্সক্লেমেটৰী প্ৰত্যেকটো চেণ্টেন্স আমি এনেকৈ খালি এইটো ফ'ল' কৰি যাওক কোনোবা অভিভাৱক যদি আছে চাই তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰী থাকিলে ক'ব পাৰিব আপোনালোকৰ সুবিধা হ'ব কাৰণে মই দিছোঁ চেনেলটো কেইজনী ল'ৰা ছোৱালী কিছুমান উপকৃত হ'ব পাৰে যিয়ে নহওক আজিলৈকে মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আটাইলৈকে মই এই শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল হওক দুখীয়া গৰীবৰ সকলো বহুতো হয়তো ল'ৰা ছোৱালী তেনেকুৱা আছে টিউশ্যনলৈকে বহু দূৰ যাব লাগে গতিকে মই আজিলৈকে ইমানতে সমাপ্ত কৰিলোঁ নমস্কাৰ